মোৰ বেকাৰী আছিল, মোৰ বেকাৰীটো সম্পূৰ্ণৰূপে জুই শেষ হৈ গ'ল। এতিয়া লাইফত আৰু কি কৰিম এইটো নাই, ৰাতিটো হৈ আছো। মই এতিয়া কি কৰিম আৰু যে মই বুজি নাজানো। মই অসমৰ মুখ্যমন্ত্ৰী ধৰক এটাই ক'ব বিচাৰোঁ যে আমি দৰিদ্ৰহীন মানুহ বহুত কষ্ট কৰি বিদেশত কাম কাজ কৰি পেলাই দোকানটো দিছিলোঁ, কিন্তু শেষ হৈ গ'ল আজি অগ্নিকাণ্ডত। আপুনি দয়া কৰি কিবা এটা ব্যৱস্থা ল'ব, কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব। মোৰ নাম চলমান আলী। মোৰ বেকাৰী আছিল, বিস্কুট বেকাৰী আছিল। মোৰ অনুমানিক আগতে আছিল 10 লাখ মান, এতিয়া নতুনকৈ 2 লাখ টকাৰ মাল উঠাইছো। এতিয়া সেইখিনি লৈ পেলাই 12 লাখ টকা মান ক্ষতি হ'ল। আৰু কি কি দোকান আছিল লগতে কাপোৰ দোকান এটা আছিল, ইলেক্ট্ৰিচিটিৰ এটা দোকান আছিল। মোৰ লগত যোনটো আছিল সেইটো ইলেক্ট্ৰিচিটি, তাৰ পিছত আছিল কাপোৰ দোকান। শ্বৰ্ট চাৰ্কিট বুলি গম পাইছো, মই ইয়াত নাছিলো। পিছত আহি পেলাই চালু কৰিছো। যেনেকৈ গম পালে আমি ইয়াতে নাছিলো, আজি কাৰেণ্টটো নাছিল, কিন্তু যেতিয়া নেকি কাৰেণ্টটো আহিলে অহা যোৱা কৰাৰ পিছত যেতিয়া নেকি ইয়াত চেণ্টাৰৰ মানুহখিনি গুচি গ'ল, তাৰপিছত ঘটকে আমি গম পালো যে চেণ্টাৰত দোকানকেইটাত আগুন জ্বলিছে। আমি দৌৰা দৌৰি কৰি আহি গম পালো, যেনেকৈ দেখা পাইছো আনুমানিক হয় যে এইটো শ্বৰ্ট চাৰ্কিটৰ হিচাপত আপোনাৰ জুইটো লাগিছে। আৰু এই জুইটো লগাৰ পিছত আপোনাৰ 3টা দোকান একেবাৰে পৰিপূৰ্ণ হিচাপে ভস্মীভূত হৈছে জুইত। কি দোকান আছিল? এটা কাপোৰ দোকান আছিল, আৰু এটা আপোনাৰ হাৰ্ডৱেৰ দোকান আছিল, ইলেক্ট্ৰিকেলৰ দোকান আছিল, আৰু লগতে এটা আছিল বেকাৰী। এই 3টা দোকান আছিল, আৰু 3টা দোকান সম্পূৰ্ণ হিচাপে আমি আহি পেলাই দেখাবলৈ বা আপোনালোকে প্ৰত্যক্ষদৰ্শী কৰিছে যে জুইত সম্পূৰ্ণৰূপে জাহ গৈছে। মানে আমি 3টা দোকানত আমি সদায় দেখা পাইছো, মানে যি মাল আছে আমি গম পালে সেই হিচাপে আনুমানিক 50 পৰা 60 লাখ টকাৰ মাল হ'ব 3টা দোকানত। কাপোৰ দোকান আছিল, মহম্মদ আলী নামৰ এজন মানুহৰ কাপোৰ দোকান আছিল, আৰু বুলবুল হুছেইন নামৰ ল'ৰাজনৰ ইলেক্ট্ৰিকেল দোকান আছিল, আৰু লগতে চলমান আলী আপোনাৰ এটা বেকাৰী দোকান আছিল, ষ্টেণ্ডাৰ্ড বেকাৰী দোকান হয়। সেই দোকানৰ প্ৰত্যেকটো মানে সম্পূৰ্ণ আধুনিক যে মেচিনকেইটা আছিলে সেইকেইটা বহুত দামী হয়। সেই হিচাপে আমি গম পালো মাল বস্তু সকলো লৈ পেলাই 3টা দোকানত আপোনাৰ 50 পৰা 60 লাখ মিনিমাম হ'ব, ওপৰত হ'ব পাৰে, কিন্তু মিনিমাম 60 লাখ মান টকা সম্পূৰ্ণৰূপে। কাপোৰ দোকানটোতো একেবাৰে সম্পূৰ্ণৰূপে যা গৈছে, আৰু ইলেক্ট্ৰিকেলৰ প্ৰত্যেকটো বস্তু আপোনাৰ নষ্ট হৈছে। ক'বলৈ গ'লে 3টা দোকান সম্পূৰ্ণৰূপে মানে জুইত যা গৈছে। আৰু ইয়াত মানে এটা বস্তু আমি তেনেকৈ মানে বচাব পৰা অৱস্থাত নাই, মানে ভাল মাল এটাও বিচাৰি নাপাব, মানে প্ৰত্যেকটো বস্তুৱে সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। আমি যেনেকৈ গম পাইছো শ্বৰ্ট চাৰ্কিট পৰা হৈছে, শ্বৰ্ট চাৰ্কিটৰ ফলত আপোনাৰ এই অগ্নিকাণ্ডটো সংঘটিত হৈছে। গৰৈমাৰী চেণ্টাৰ, এইটো গৰৈমাৰী হয়, বোকামাৰী চেণ্টাৰ। আহিছিল, আহি পেলাই তেওঁলোকে আহি পাওঁতে মানে সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। অগ্নিবাহিনী আহিছিল, 2টা গাড়ী আহিছিল, কিন্তু আহি পেলাই তেওঁলোকে বচাব নোৱাৰিলে। আহি পেলাই চালে সম্পূৰ্ণ গুচি আৰক্ষী বাহিনী আহিছে, আৰু আৰক্ষী বাহিনী আহি পেলাই তদন্ত কৰি দেখা পাইছে তেওঁলোকে মানে বহুত দুখ প্ৰকাশ কৰিছে, এটা বস্তু বচাব পৰা নাই। শান্তি তেখেতসকলকে মানে উৎসাহিত কৰি থাকিছে যে আপোনালোকে টেনচন কৰি ল'ব নালাগে, আপোনাৰ যিকোনো হৈছে আৰু ইয়াতো আপোনালোকে টেনচন লৈ পেলাই একো লাভ নাই, আপোনালোকে আৱেগিক হৈ নাযাব। আৰু মানে কৈছে যে তেওঁলোকে যিখিনি জনাব, আৰু আমাৰ ৰাজ্যৰ পৰা আমি চৰকাৰক আহ্বান জনাওঁ যে এই যিটো দোকানী কেইজন আছিল তেওঁলোকে মানে আৰ্থিকভাৱে আপোনাৰ আগতে বহুত জোগাল আছিল, লোন চোন লৈ পেলাই তেওঁলোকে বা কিবা কৰি পেলাই আপোনাৰ ধাৰ চাৰ কৰি পেলাই দোকানকেইটা কৰি আছিল। কাৰণ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী চাহাবক আমি এটাই ৰিকুৱেষ্ট কৰিম, এওঁলোকৰ প্ৰতি আপোনাৰ এটা ভুল নজৰে চাব বুলি।